যে কল্যাণকামী ৰাষ্ট্ৰৰ যিটো ধাৰণা এই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ বিপৰীতে এইটো একমাত্ৰ কৰ্পোৰেটমুখী হ'ল দৃষ্টিভংগীটো কৰ্পোৰেটমুখী হৈছে যে বিত্তবান শ্ৰেণী আৰু অতি ধনী যিটো শ্ৰেণী সেই শ্ৰেণীসকলৰ যাতে চূড়ান্ত মুনাফা হয় চূড়ান্ত প্ৰফিট হয় সেই দৃষ্টিভংগীৰ পৰাই বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান অকল বেংকে নহয় অন্যান্য বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে সৰ্বসাধাৰণ ৰাইজক বাদ দি এখন দেশৰ উন্নয়নটো আৰু সম্ভৱপৰ নহয় অসমৰ চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰি কেৱল ঋণৰ ওপৰতে নিৰ্ভৰ কৰি আঁচনিবিলাক কাৰ্যকৰী কৰিব ধৰিছে বৰ্তমানৰ যিখন চৰকাৰ এওঁলোকে নিজস্বভাৱে কাৰো কথা নুশুনি প্ৰায় 2-3 মাহৰ মূৰে মূৰে 1000 কোটি টকাকৈ তেওঁলোকে ঋণ গ্ৰহণ কৰে এইবোৰ কৰি গৈ এতিয়া অতি সম্প্ৰতি অসমৰ ঋণৰ বোজা সাংঘাতিক ধৰণৰ হৈছে নমস্কাৰ মই ৰাজশ্ৰী আপোনালোকে চাই আছে দা অপিনিয়ন আৰু আজি মোৰ সৈতে উপস্থিত আছে বেংক ইউনিয়নৰ এগৰাকী নেতা শ্ৰদ্ধাৰ উত্থাপকতি আৰু তেওঁ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ বিশেষ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু লগতে ট্ৰেড ইউনিয়নৰ সৰ্বভাৰতীয় উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও পদত তেওঁ অধিষ্ঠিত আছিলে আৰু বৰ্তমান তেওঁ উত্তৰ দিছপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ উপসভাপতি আৰু মহানগৰ উন্নয়ন সমিতিৰ সৈতে জড়িত হৈ আছে আজি আমি তেওঁৰ সৈতে কিছু কথা পাতিম আৰু অসমৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আমি ইতিমধ্যে গম পাইছো যে আপুনি এক দীঘলীয়া সময়ৰ পৰাই বেংক ইউনিয়নৰ এগৰাকী নেতা হিচাপে কাম কৰিছিলে এতিয়া আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে কিছু ক্ষেত্ৰত তো এই ক্ষেত্ৰত এগৰাকী যিসকল লোক আচলতে বেংকৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষৰ কৰণীয় আপুনি বৰ্তমান সময়ত কি বুলি ভাবে বৰ্তমান সময়ত বেংক কৰ্তৃপক্ষৰ কৰণীয় বহুখিনি আছে কাৰণ কিয়নো আমাৰ সৰ্বসাধাৰণ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠান হিচাপে বেংকিং খণ্ডৰ এটা বিশেষ ভূমিকা পালন কৰিবলগীয়া আছে আমি আগৰ পৰাই লক্ষ্য কৰি আহিছোঁ যে পূৰ্বতে বেংকবোৰ যেতিয়া ব্যক্তিগত খণ্ডত পৰিচালিত আছিল তেতিয়া সেইবিলাকে কেৱল আৰ্থিক লাভালাভৰ দৃষ্টিভংগীৰ পৰাই বেংকৰ শাখা খুলি সেই ৰাইজৰ মাজত কাম কৰিছিল কিন্তু বেংক যেতিয়া 1969 চনত ৰাষ্ট্ৰীয়কৰণ হ'ল তাৰ পিছত বেংকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটিল আৰু এই দৃষ্টিভংগী হৈছে যে মানুহৰ ব্যাপক সংখ্যক মানুহৰ সাধাৰণ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো ৰাষ্ট্ৰীয়কৰণৰ পিছত আহি পৰিল গতিকে পৰিৱৰ্তিত পৰিস্থিতিত আজি ৰাষ্ট্ৰীয়কৰণৰ বহু বছৰে হ'ল পূৰ্বৰ আৰু ৰাষ্ট্ৰীয়কৰণৰ পিছত বেংকৰ যথেষ্ট প্ৰসাৰ হ'ল অসংখ্য শাখা হৈছে মই ফিগাৰ দিব খোজা নাই অসংখ্য শাখা সম্প্ৰসাৰিত হৈছে জনসাধাৰণৰ এটা হিচাপ মতে প্ৰায় 17,000 মানুহৰ বিপৰীতে একোটা বেংকৰ শাখা হ'ব লাগে এইটো সম্পূৰ্ণ এতিয়াও হোৱা নাই এইটো কৰিবলগীয়া আৰু আছে তথাপিও পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক গাঁৱে ভূঞে অন্যান্য সকলো অংশতে বেংকৰ শাখাবোৰ সম্প্ৰসাৰিত হৈছে আৰু এইটো আমি ভাবোঁ যে এইটো একমাত্ৰ ৰাষ্ট্ৰীয়কৰণৰ এটা কুফল কিন্তু 1991 চনৰ আৰম্ভণিৰ পৰা আমাৰ দেশত যিটো নতুন অৰ্থনৈতিক সংস্কাৰৰ নীতি চৰকাৰে গ্ৰহণ কৰিলে তাৰপিছত নব্য উদাৰবাদী আৰ্থিক সংস্কাৰৰ নীতিটো গ্ৰহণ কৰাৰ ফলত পূৰ্বৰ যে কল্যাণকামী ৰাষ্ট্ৰৰ যিটো ধাৰণা এই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ বিপৰীতে এইটো একমাত্ৰ কৰ্পোৰেটমুখী হ'ল দৃষ্টিভংগীটো কৰ্পোৰেটমুখী হৈছে যে বিত্তবান শ্ৰেণী আৰু অতি ধনী যিটো শ্ৰেণী সেই শ্ৰেণীসকলৰ যাতে চূড়ান্ত মুনাফা হয় চূড়ান্ত প্ৰফিট হয় সেই দৃষ্টিভংগীৰ পৰাই বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান অকল বেংকে নহয় অন্যান্য বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে আৰু চৰকাৰে বিশেষকৈ পূৰ্বৰ চৰকাৰ সেই সময়ত ইউপিএ চৰকাৰ আছিল ইউপিএ চৰকাৰ একৰ সময়ত তেওঁলোকে কিছু জনসাধাৰণৰ সপক্ষে কাম কৰিব পাৰিছিল কিন্তু ইউপিএ 2ৰ পিছত সেই চৰকাৰৰ দৃষ্টিভংগী ঠিক তেনেকুৱাই হ'ল পৰৱৰ্তী অৱস্থাত ইউপিএ 2 চৰকাৰ আঁতৰি গ'ল নতুনকৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আহিল এনডিএ চৰকাৰৰ আৰু পূৰ্বৰ ইউপিএ চৰকাৰৰ অৰ্থনৈতিক দৃষ্টিভংগীৰ মাজত কোনো পাৰ্থক্য নাই একে দৃষ্টিভংগীৰে তেওঁলোকে চলাই আছে বিত্তীয় প্ৰতিষ্ঠানবিলাক বেংকবোৰ এই চৰকাৰখন বিশেষকৈ বিজেপি নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰৰ দিনত পূৰ্বৰ যিটো অৰ্থনৈতিক সংস্কাৰৰ নীতি
যিটো গতি এই গতিটো এতিয়া ছুপাৰছনিক গতি লাভ কৰিছে অতি ক্ষিপ্ৰ গতিৰে তাৰমানে আগত যিমান দূৰত গৈছিল এতিয়া তাতকৈ বহু বেগেৰে তেওঁলোকে ঠিক একে নীতিকে কাৰ্যকৰী কৰিব খুজিছে একেই দৃষ্টিভংগী কৰ্পৰেটমুখী বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ যাতে স্বাৰ্থ সুৰক্ষিত হয় তাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ যিটো কল্যাণকামী যিটো ধাৰণা বেংকসমূহৰ বা বিত্তীয় প্ৰতিষ্ঠানৰ হ'ব লাগে এইটো পৰিত্যক্ত হোৱাৰ নিচিনা আজি হৈছে এনে পৰিস্থিতিত আমি বিচাৰি আছোঁ যে সৰ্বসাধাৰণ যিহেতু আমি সৰ্বসাধাৰণ ৰাইজক বাদ দি এখন দেশৰ উন্নয়নটো আৰু সম্ভৱপৰ নহয় গতিকে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত যাতে বেংকৰ নীতিবিলাক কাৰ্যকৰী কৰে নতুনকৈ যাতে ৰিথিংকিং দি সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ যাতে সুৰক্ষিত কৰে তাৰ কাৰণে কৰিবলগীয়া বহুতো আছে মই চমুকৈ কৈ দিছোঁ কৰিবলগীয়া এইটো আছে মই এটা কৈ দিছোঁ আপোনাক যে পূৰ্বতে অগ্ৰাধিকাৰ ক্ষেত্ৰ যিবোৰ আছে যেনে কৃষি ক্ষুদ্ৰ মানে ক্ষুদ্ৰ শিল্প আত্মসহায়ক গোট ইত্যাদিৰ মাজেৰে সৰ্বসাধাৰণ ৰাইজৰ আৰ্থিক অৱস্থাৰ যাতে উন্নতি কৰিব পাৰি এইবিলাকৰ ক্ষেত্ৰত বেংকৰ ঋণৰ পৰিমাণ হাৰ আছিল 40%। কিন্তু এই নতুন নীতি গ্ৰহণ কৰাৰ পিছত এইটো খুব বেয়াভাৱে হ্ৰাস পালে এইটো হ্ৰাস কৰি 10%লৈকে নমাই আহিছে গতিকে কৃষিৰ উন্নয়নৰ বাহিৰে এখন দেশ বা এখন ৰাজ্যৰ আমাৰ নিচিনা ভাৰতবৰ্ষৰ নিচিনা এখন দেশ নয় বা এখন ৰাজ্যত কৃষিৰ উন্নয়ন নহ'লে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়ন হোৱাটো অসম্ভৱ গতিকে কৃষি ক্ষেত্ৰ আজি অৱহেলিত হৈছে যাৰ কাৰণে কৃষকে লাহে লাহে কৃষি পৰিত্যাগ কৰিবলৈ বাধ্য হৈছে মানে মুনাফা কৃষিৰ কোনো লাভজনক নহয় তাৰ কাৰণে কৃষি পৰিত্যক্ত হৈছে আৰু তাৰ ফলস্বৰূপে আজি কৃষি ভূমি এইটো হস্তান্তৰিত হ'বলৈ গৈ আছে এইবোৰ দীঘলীয়া কথা মই ক'ব বিচৰা নাই সেইফালৰ পৰা অগ্ৰাধিকাৰ ক্ষেত্ৰত যিটো ঋণৰ এটা ব্যৱস্থা আছে কাৰণ বেংকৰ বেছিক কথা হ'ল যে সৰ্বসাধাৰণ ৰাইজৰ পৰা জমা সংগ্ৰহ কৰা আৰু সেই জমাটো লাভজনকভাৱে বেংকে এইটো খটুৱাই তাৰমানে বিনিয়োগ কৰি তাৰ পৰা বেংকৰো প্ৰফিট হ'ব আৰু সৰ্বসাধাৰণ ৰাইজৰো প্ৰফিট হয় গতিকে এই দৃষ্টিভংগীৰে বেংকে চলিছিল গতিকে যিটো আমাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত যদি ঋণৰ পৰিমাণ কমি যায় তেতিয়াহ'লে দেশখনৰে সৰ্বাত্মকভাৱে নাইবা এখন ৰাজ্যৰ উন্নয়নটো সম্ভৱপৰ নহয় সেইকাৰণে আমি বিচাৰিছোঁ যে কৃষি উন্নয়নৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰতো চৰকাৰে নতুন দৃষ্টিভংগী গ্ৰহণ কৰক আৰু যাতে সৰ্বসাধাৰণ ৰাইজে অন্ততঃ এটা ভাল জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে বেংকবিলাক যথেষ্ট কৰণীয় আছে এইটোৱেই মই ভাবোঁ আৰু দ্বিতীয়তে সুধিব বিচাৰিছোঁ বৰ্তমানো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বেংকৰ কৰিবলগীয়া বহুত কাম আছে কিন্তু এই ক্ষেত্ৰত জমা ধনৰ যিটো আপোনাৰ অনুপাত থাকে সেইটো আজিও পৰ্যাপ্ত নহয় মানে এই ক্ষেত্ৰত বেংকৰ দৃষ্টিভংগী আপুনি কি বুলি ভাবে এইটো আমাৰ বেংকিং টাৰ্মত এইটো কোৱা হয় CD ৰেচিঅ' ক্ৰেডিট ডিপজিট ৰেচিঅ' ক্ৰেডিট ডিপজিট ৰেচিঅ' হ'ল গ্ৰাহকৰ পৰা যিমানখিনি জমা ধন সংগ্ৰহ কৰে বেংকে তাৰ লগত সংগতি ৰাখি সেইখিনি এটা বিনিয়োগ কৰিব লাগে ৰাইজক ঋণ দিব লাগে ৰাইজৰ মানে যিবিলাক গ্ৰাহক আছে গ্ৰাহকক সেইমতে ঋণ দিব লাগে এই জমা ধনৰ যিটো পৰিমাণ যিটো অনুপাত এই অনুপাতটো এটা সীমাৰেখাৰ ভিতৰত থাকিব লাগে কিন্তু দুখৰ বিষয় যে এই ক্ৰেডিট ডিপজিট ৰেচিঅ'টো কিছু বছৰ আগলৈকে এইটো খুব কম আছিল তাৰমানে গ্ৰাহকৰ পৰা টকাটো সংগ্ৰহে কৰে কিন্তু মানুহক ঋণ নিদিয়ে বেংকবিলাকে গতিকে আৰু এইটো আমি দেখিছোঁ সঠিকভাৱে কৈছে যে বিভিন্ন ৰাজ্যৰ তুলনাত আমাৰ উত্তৰ পূৰ্বাঞ্চলত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত এই CD ৰেচিঅ'টো বহুতখিনি কম মই ফিগাৰ এটা কৈ দিছোঁ নেশ্যনেল CD ৰেচিঅ' হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত 74.1% কিন্তু অসমৰ ক্ষেত্ৰত সেইটো হৈছে 58% 58% আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত 44%। গতিকে দেশকৈ দেখা যায় যে বিশেষকৈ মহাৰাষ্ট্ৰ বা পশ্চিমৰ গুজৰাট তাৰপিছতে পশ্চিমৰ মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি তামিলনাডু এইবিলাক ৰাজ্যত এই যে CD ৰেচিঅ'টো হাই তাৰমানে যিমান টকা পায় তাতকৈ ঠিক এটা পৰিমাণ ভালভাৱে তাতে ঋণ দিয়ে কিন্তু আমাৰ অসমত নাইবা উত্তৰ পূৰ্বাঞ্চলত এই ৰেচিঅ'টো অতি কম যাৰ ফলত প্ৰয়োজনীয় যিখিনি ঋণদানৰ সুবিধা গ্ৰাহকে পাব লাগে জমাকাৰীবিলাকে পাব লাগে সেই ঋণখিনি নাপায় যাৰ ফলত এইটো সঠিকভাৱে কৈছে যে ইয়াৰ দৃষ্টিভংগীটো কি
ইয়াৰ দৃষ্টিভংগী হ'ল এই নব্য উদাৰবাদী আৰ্থিক যিটো সংস্কাৰৰ নীতি তাৰ মূল কথাটোৱে হৈছে যে আঞ্চলিক বৈষম্যটো হৈছে মূল কথা। এইকাৰণে অঞ্চলভেদে বিভিন্ন ক্ষেত্ৰত বিভিন্ন স্বাৰ্থত অঞ্চলভেদে এইটোৰ হিনডেৰি হয়। মই উদাহৰণ হিচাপে ক'ব পাৰোঁ যে গুজৰাটকে ধৰি পশ্চিমৰ যিবিলাক দেশ আছে বা দক্ষিণৰ যিবিলাক ৰাজ্য আছে এই ৰাজ্যবিলাকত ঋণদানৰ পৰিমাণটো বেছি। তাত উন্নয়নটো যাতে ত্বৰান্বিত হয় তাৰ কাৰণে তাতে ঋণৰ ব্যৱস্থাটো তাতে আছে। কিন্তু উত্তৰ পূৰ্বাঞ্চল আগৰ পৰাই এইটো অৱহেলিত হৈ আছে আৰু আজিও সেইটো অৱহেলাটো এতিয়াও আছে। যদিও কিছু পৰিমাণে অকণমান উন্নত হৈছে চিডিৰেচিও, কিন্তু এতিয়াও বহুখিনি তলতে আছে। আমাৰ অসমক বাদেই দিলে উত্তৰ পূৰ্বাঞ্চলৰ বাকীখন ৰাজ্যৰ অৱস্থা আৰু বেয়া। 44% মাত্ৰ ঋণৰ যিটো, যাৰ ফলত উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত যিখিনি সা সুবিধা পাব লাগে সেই সা সুবিধা পোৱা নাই। আৰু ই আগন্তুক দিনতো আমাৰ আঞ্চলিক বৈষম্যটো বঢ়াব বুলি আমাৰ আশংকা। হয়, যিহেতু ঋণৰ বিষয়টো মূলতঃ উন্নয়নৰ সৈতে জড়িত হৈ থাকে আৰু চৰকাৰে ধাৰৰ নাটনি মাৰিবলৈ বেচৰকাৰী বা চৰকাৰী সংস্থাৰ পৰা ঋণ লয় আৰু সেই ঋণ মাৰিবলৈ আকৌ ঋণ লয়, সেই ঋণৰ ধাৰ মাৰিবলৈ আকৌ ঋণ লয়। এইটো এটা ক'ব গ'লে এটা ঋণৰ যিটো প্ৰক্ৰিয়া সেই ঋণৰ প্ৰক্ৰিয়াটো আচলতে ফাণ্ড হিচাপে মানে ধৰা হৈছে আৰু ক'ব গ'লে। তো এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো সঠিকভাৱে কৈছে যে উন্নয়নৰ লগত ঋণৰ সম্পৰ্ক আছে। কাৰণ আৰ্থিক অৱস্থা পৰ্যাপ্ত নহয়, এই দেশৰে হওক অথবা ৰাজ্যবোৰৰে হওক এইটো পৰ্যাপ্ত নহয়। সেইকাৰণে বিভিন্ন সূত্ৰৰ পৰা ঋণ ল'বলৈ বাধ্য হয়। আমাৰ যেনেকৈ আমাৰ ৰাষ্ট্ৰখনৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ ডাঙৰ বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ পৰা ঋণ লয়, অথবা ডাঙৰ ডাঙৰ শিল্পপতিৰ পৰা ঋণ লয় বা অন্য দেশৰ পৰাও ঋণ লয় ৰাষ্ট্ৰীয় পৰ্যায়ত। ঠিক তেনেদৰে এখন ৰাজ্যইও আমাৰ অসমেও বিভিন্ন সূত্ৰৰ পৰা ঋণ গ্ৰহণ কৰে। ঋণ গ্ৰহণ কৰি সেই ঋণখিনি জনকল্যাণমূলক কামত তেওঁলোকে খটুৱাব লাগে, এইটো কৰিব লাগে। কিন্তু এইটো দেখা গৈছে যে বিভিন্ন আঁচনি কাৰ্যকৰী কৰিবলৈ হ'লে চৰকাৰৰ হাতত যিহেতু পৰ্যাপ্ত সম্পদ নাই, সেইকাৰণে তেওঁলোকে বিভিন্ন সূত্ৰৰ পৰা ঋণ ল'বলৈ বাধ্য হয়। এতিয়া অতি সম্প্ৰতি খুব সঘনে এইটো আলোচিত বিষয় হৈছে, বহুত বিতৰ্ক হৈছে। বিভিন্নজনে কৈছে যে আমাৰ বিশেষকৈ অসমৰ চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰি কেৱল ঋণৰ ওপৰতে নিৰ্ভৰ কৰি আঁচনিবিলাক কাৰ্যকৰী কৰিব ধৰিছে। এইটো অভিযোগ উত্থাপন হৈছে, অভিযোগৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, প্ৰতিদিন লিখা মেলা চলি আছে এই সম্পৰ্কে। কিন্তু তৎসত্ত্বেও বৰ্তমানৰ যিখন চৰকাৰ এওঁলোকে নিজস্বভাৱেই কাৰো কথা নুশুনি প্ৰায় 2-3 মাহৰ মূৰে 1000 কোটি টকাকৈ তেওঁলোকে ঋণ গ্ৰহণ কৰে। এইবোৰ কৰি গৈ এতিয়া অতি সম্প্ৰতি অসমৰ ঋণৰ বোজা সাংঘাতিক ধৰণৰ হৈছে। মই ফিগাৰ এটা কৈ দিছোঁ যে আমাৰ ৰাজ্যখনৰ ঋণ হৈছে বৰ্তমান 1,58,000 কোটি টকা। 1,58,000 কোটি টকা ঋণ হৈছে। যেতিয়া ইমান ঋণ লৈ এই ঋণটো পৰিশোধ কৰাৰ নিচিনা অৱস্থা নাই, যাৰ কাৰণে এই ঋণ কেনেভাৱে পৰিশোধ কৰিব বা ইয়াৰ ফলশ্ৰুতি কি হ'ব এই সম্পৰ্কে মই পিছত ক'ম। কিন্তু ইমান বিশাল পৰিমাণৰ ঋণ, কিন্তু চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ মন্ত্ৰীসভাৰ কেইবাজন বিশিষ্ট মন্ত্ৰীয়ে তেওঁলোকে প্ৰায় খুব গাৰ জোৰত তেওঁলোকে প্ৰচাৰ চলাই আছে। ঋণক লৈ আমি চিন্তা কৰিব নালাগে, আমাৰ ঋণ পৰিশোধ কৰাৰ আমাৰ কেপাচিটি আছে, সক্ষমতা আছে। কিন্তু এইটো কিমান দূৰ গ্ৰহণযোগ্য এইটো ৰাইজে বুজি পায়। সক্ষমতা নাই, যাৰ কাৰণে আজি খুব মূল্যৱান আমাৰ যিবিলাক সম্পদ, সেই মূল্যৱান সম্পদবিলাক দেশী বিদেশী পুঁজিপতি গোষ্ঠীৰ হাতত পাকে প্ৰকাৰান্তৰে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। দীৰ্ঘদিনৰ লিজত দিছে, পাকে প্ৰকাৰান্তৰে বিভিন্নভাৱে তেওঁলোকে এইবোৰ দিবলৈ বাধ্য হৈছে। অতি আতংকজনক কথা যে কাজিৰঙাৰ দুটামান খুব সুন্দৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানবিলাকো আজি হস্তান্তৰিত হ'বলৈ গৈ আছে। আমাৰ এয়াৰপৰ্টবিলাক যেনে বিশেষকৈ আমাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, এইটো আদানী গ্ৰুপৰ হাতত ইতিমধ্যে গ'লেই। আৰু ফলশ্ৰুতি ৰাইজে ইতিমধ্যে গমেই পাইছে যে অত্যধিক মানে বিমান সেৱা যিবিলাকে লৈছে তেওঁলোকে অত্যধিক পইচা ভৰিবলগীয়া হৈছে। গতিকে এইবিলাক মাত্ৰ উদাহৰণ যে ঋণৰ ফাণ্ডত পৰিছে প্ৰকৃতাৰ্থত চৰকাৰখন। এই ঋণৰ ফাণ্ডৰ পৰা ওলাবৰ কোনো উপায় নাই। আমাৰ যেনে কথা এটা আছে, চেপা
চেপাত যেনেকৈ সোমাব পাৰি কিন্তু ওলাব নোৱাৰে গতিকে ঠিক একেদৰে ঋণৰ ফাণ্ডত যেতিয়া এবাৰ পৰিব তাৰ পৰা ওলোৱাৰ কোনো সম্ভাৱনা নাই। আমাৰ হাতত উদাহৰণ আছে বিভিন্ন দেশত বহু দিনৰ পৰাই আছে। একোখন ৰাষ্ট্ৰই এই ঋণৰ ফাণ্ডত পৰি বিশেষকৈ IMF ৱৰ্ল্ড বেংক এইবিলাকৰ পৰা যি বিশাল আকাৰৰ যিবিলাক ঋণ লয় এই ঋণ লোৱাৰ ফলত দেশ এখনে সেই ঋণ পৰিশোধ কৰিব নোৱাৰে। বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজ্যৰ পৰা যিবিলাক বিশাল পৰিমাণৰ ঋণ লয় তাৰ ফলত নোৱাৰি একোটা দ্বীপ একোটা তেওঁলোকে ৰিচৰ্ট কৰাৰ কাৰণে তেওঁ এইবিলাক বিক্ৰী কৰিবলৈ বাধ্য হৈছে। ঠিক একেদৰে আমাৰো আমি আতংকত ভুগিছোঁ এইকাৰণে যে চৰকাৰে ঋণ ইমান পৰিমাণৰ যে 1,58,000 কোটি টকা ঋণ আৰু আগন্তুক দিনত ঋণ আৰু ল'ব, কাৰণ কাৰো কথা নুশুনি আৰু ঋণ লৈ আছে। গতিকে এই ৰকম যদি ঋণ লৈ থাকে তেতিয়াহ'লে এই ঋণ পৰিশোধ কৰাৰ ক্ষমতা কিমান দূৰ চৰকাৰৰ আছে আমি নাজানো। কিয়নো ইতিমধ্যে যিবিলাক বণ্ড ইত্যাদি আছিল এইবিলাক প্ৰায় নোহোৱা হৈ আহিছে। ৰিজাৰ্ভ বেংকৰ অভাৰড্ৰাফ্টৰ এটা লিমিট আছে। ৰিজাৰ্ভ বেংকৰ পৰা অভাৰড্ৰাফ্ট লোৱাৰ এটা লিমিটটো আজি ক্ৰছ কৰি গৈছে, যাৰ কাৰণে ৰিজাৰ্ভ বেংকেও কিছুদিন পূৰ্বেই তেওঁলোকৰ এটা সমীক্ষাত এইটো প্ৰকাশ হৈছে যে চৰকাৰক অলপ সাৱধান কৰিয়ে দিছে যে অলপ কণ্ট্ৰল কৰক আৰু ঋণটো আৰু ইমান ঋণ লোৱাটো সম্ভৱপৰ নহয়। কিন্তু কথা কাৰো শুনা নাই। গতিকে এই পৰিস্থিতিত তেওঁলোকে বৰঞ্চ ওলোটাই ক'ব বিচাৰিছে যে আমাৰ সক্ষমতা আছে, আমি ঋণ কাক দিয়ে, যিয়ে ঋণ পৰিশোধ কৰিব পাৰে তাকে দিয়ে, আমাৰ আৰ্থিক অৱস্থা সচ্ছল আছে গতিকে কৰিব পাৰে এইবুলি যদিও কৈ থাকে, কিন্তু প্ৰকৃতাৰ্থত দেখা যায় যে চৰকাৰখন ঋণৰ ফাণ্ডতে পৰিছে। আৰু এই ঋণৰ বোজা আচলতে ৰাইজে পিছলৈ ভুগিব লাগিব। নিশ্চয়কৈ এইটো উদ্বেগজনক কথাটো সেইটোৱেই যে ঋণ পৰিশোধ কৰিবলগীয়া হৈছোঁ আমি সাধাৰণ ৰাইজে স্পষ্টভাৱে দেখা নাই কি পৰিমাণে কৰিছে। আজি GSTৰ মাজেৰে যে প্ৰতি মুহূৰ্তত প্ৰতিটো সামগ্ৰীৰ ওপৰত অত্যধিক কৰৰ বোজা ৰাইজে বহন কৰিছে। আৰু GSTৰ মাজেৰে GSTৰ ফিগাৰো কিছুদিন আগতে ওলাইছে যে অসমত আটাইতকৈ বেছি GST অসমে দিছে আৰু ৰাজ্যবোৰে অধিক পৰিমাণে কেন্দ্ৰক GSTৰ যিখিনি সংগ্ৰহ কৰে তাৰ 75% GST কেন্দ্ৰক দিব লাগে। গতিকে GSTৰ মাজেৰে ৰাজ্য একোখন যে সমৃদ্ধিশালী হয় এইটোও নহয়, কাৰণ গোটেইখিনি টকা কেন্দ্ৰই লৈ গুচি যায়। গতিকে তাত বাহিৰেও যে প্ৰতিটো সামগ্ৰীৰ তীব্ৰ মূল্য বৃদ্ধি যে হৈছে প্ৰতি মুহূৰ্তত বিভিন্ন উপায়ে এইবিলাক কৰিছে যে বাকী ডাঙৰ যিবিলাক চিমেণ্ট ফেক্টৰী আছে বা শিল্প উদ্যোগ আছে এইবিলাকৰ পৰা যথেষ্ট পৰিমাণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চৰকাৰখনে টকা লয়। এই টকা লৈ তেওঁলোকক সুবিধা দিয়ে আৰু তেওঁলোকে তাৰ সমস্ত টেক্সৰ বোজাটো সৰ্বসাধাৰণ ৰাইজৰ ওপৰত দিয়ে। গতিকে সেই বিচাৰত সৰ্বসাধাৰণ ৰাইজে এই ঋণৰ বোজাটো তেওঁলোকে বিয়াৰ কৰিব লাগিব আৰু তেওঁলোকৰ অৱস্থাটো আতংকজনকভাৱে বেয়া গতি কৰি আছে। হয়, ধন্যবাদ থাকিল। শেষত আপোনাক প্ৰশ্ন এটা সোধো, চৰকাৰে যি ঋণ লৈ পিনে হিতাধিকাৰী আঁচনি এখনৰ পাছত আনখন মুকলি কৰি আছে, এই আঁচনিবোৰৰ আচলতে মূল লক্ষ্য আৰু উদ্দেশ্য আপুনি কি বুলি ভাবে? আৰু এই আঁচনিকেইখনে আচলতে যিখিনি সাধাৰণ জনতা আছে যাৰ বাবে এই আঁচনিখন প্ৰস্তুত কৰা হৈছে তেওঁলোক উপকৃত হৈছেনে নাই? এইটোৱেই কথা, হিতাধিকাৰীৰ কথা ক'বলৈ গ'লে বহুখিনি কথাই ক'ব লাগে। আজি সীমিত সময়ৰ ভিতৰত গোটেইবিলাক কথা কোৱাটো সম্ভৱপৰ নহয়। হিতাধিকাৰী আঁচনি পূৰ্বৰ চৰকাৰৰ দিনতো আছিল, বৰ্তমানৰ নতুন যি চৰকাৰ বিজেপি নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰৰ দিনতো হিতাধিকাৰী আঁচনি আছে আৰু তাৰ ভিতৰত ৰাজ্যভেদে হিতাধিকাৰী আঁচনিও অলপ কম বেছি পৰিমাণে আছে। আমাৰ ৰাজ্যখন বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি উৎসাহেৰে অতি আহ্লাদেৰে তেওঁ হিতাধিকাৰী আঁচনিৰ ওপৰতে সকলো গুৰুত্ব প্ৰদান কৰিছে। এই আঁচনিৰ নাম কৈ শেষ কৰিব নোৱাৰি। অৰুণোদয় 1, 2, 3 এইটো আৰম্ভ কৰিছিল। এইটো অৰুণোদয়ৰ মাজেৰে টকা বেছি দিয়া নাই, সৰ্বসাধাৰণ মানুহৰ আৰ্থিক অৱস্থা উন্নতিৰ কাৰণে যে বহুত টকা দিছে এনেকুৱাটো নহয়। 1250 টকা মাহে দিয়ে একোজনী মহিলাক অৰুণোদয় আঁচনিৰ মাজেৰে। এইটোৰ দ্বাৰা কি এটা বৰ্তমান মূল্য বৃদ্ধি যিটো হৈছে তাত 1250 টকাৰে কি হ'ব? তাত বাহিৰেও আৰু কিমানবিলাক আঁচনি আছে অৰুণোদয়ৰ বাহিৰেও, এই যেনে লাখপতি বাইদেউ, লাখপতি বাইদেউ, তাৰপিছতে নিযুত মইনা, তাত বাহিৰেও গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম পঠোৱাৰ অন্তৰ্ভুক্ত হোৱাৰ গৌৰৱটো লোৱাৰ কাৰণে 10,000কৈ নাচনীক বিহু নৃত্য কৰা, তাত বাহিৰেও এতিয়া ঝুমুৰ নৃত্যৰ কাৰণেও তেওঁলোকে প্ৰশ্ন কৰি এতিয়া প্ৰস্তুতি চলাই আছে। দিহা নামৰ কাৰণেও হাজাৰে মহিলাক কৰি আছে। আৰু বিশেষকৈ হিতাধিকাৰীৰ
টাৰ্গেট কৰি লৈছে মহিলাসকলক হয়। মই মহিলাসকলৰ প্ৰতি সম্পূৰ্ণ সন্মান সহকাৰে কওঁ যে মহিলাৰ অৱস্থাৰ উন্নতি কৰাটো যথেষ্টই দৰকাৰ কৰাটো প্ৰয়োজন কিন্তু আৰ্থিক সামাজিক উন্নয়নৰ দৃষ্টিভংগীৰে এই কামবিলাক কৰা হোৱা নাই হিতাধিকাৰী আঁচনি মাৰি যে ইমান টকা যে তেওঁলোকে খৰচ কৰি আছে নিজৰ সম্বল নাই কিন্তু ধাৰ ঋণ কৰি যে বাৰে বাৰে হিতাধিকাৰী আছে নতুন নতুন আঁচনি তেওঁ কৰি আছে ইয়াৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাটো আগন্তুক দিন আৰু হ'ব আৰু উদ্দেশ্যটোই হ'ল এইবোৰ আচলতে উন্নয়নমূলক কামত এই হিতাধিকাৰী আঁচনিৰ টকাটো খৰচ হোৱা নাই কাৰণ এগৰাকী মহিলাৰ হয়তো 2-4জন মানে উন্নতি কিবা এটা ব্যৱসায় বাণিজ্যত হৈ তেওঁলোকে উন্নয়ন কৰিব কিন্তু অভাৰঅল যিমানে এই হিতাধিকাৰী আঁচনিৰ টকা পাইছে বা তাৰ পৰা লাভ তেওঁলোকে পাইছে তাৰ পৰা কিন্তু তেওঁলোকৰ কোনো আৰ্থিক উন্নয়ন নহয় আৰু এইটো চৰকাৰৰ ওচৰত তেওঁলোক নিৰ্ভৰশীল হ'বলগীয়া বাধ্য হৈছে যাৰ কাৰণে তেওঁ কৃতজ্ঞতাৰ চিন স্বৰূপে এই চৰকাৰক তেওঁলোকে অনবৰতে ভোট দিবলগীয়া হৈছে কাৰণ একমাত্ৰ ভোটৰ স্বাৰ্থতে এই চৰকাৰখনে এই হিতাধিকাৰী আঁচনিবোৰ কৰিছে বুলি আমাৰ এটা ধাৰণা আৰু এইটো হয়ও এই যে আপোনাক মই জনাব বিচাৰিছোঁ যে বিশেষকৈ বিজেপি নেতৃত্বাধীন কেইবাখনো ৰাজ্য চৰকাৰে মহিলাসকলকে লক্ষ্য হিচাপে লৈ বিশেষকৈ ভোটৰ স্বাৰ্থত তেওঁলোকৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰি যথেষ্ট পৰিমাণৰ টকা দিলে এইটো দেখি অতি সম্প্ৰতি নন বিজেপি কেইখনমান ৰাজ্যয়ো ঠিক একে আঁচনি গ্ৰহণ কৰি যাতে নিৰ্বাচনী সুফল লাভ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে মোৰ হাতত ফিগাৰ আছে ফিগাৰবোৰ কৈ মই দীঘলীয়া নকৰোঁ বিভিন্ন ৰাজ্যই বহুত 9খনকৈ বিজেপি শাসিত ৰাজ্যই মহিলাক দিব 1.5 লাখ কোটি টকা হিতাধিকাৰী আঁচনিৰ মাজেৰে বিগত নিৰ্বাচনত এই মহিলাসকলক দিয়া এই টকাৰ দ্বাৰা তেওঁলোক উপকৃত হৈছে ভোট পাইছে যাৰ কাৰণে আজি এই উদাহৰণটো লৈ পশ্চিমবংগ চৰকাৰেও 14,450 কোটি টকা তেওঁলোকে ঋণ দিব বিচাৰিছে এই হিতাধিকাৰী আঁচনিত মধ্যপ্ৰদেশে দিব গৈছে 18,700 কোটি টকা কৰ্ণাটকে দিব গৈছে 28,700 কোটি টকা তামিলনাডুৱে 13,600 কোটি টকা দিল্লীয়ে 1,700 কোটি টকা মহাৰাষ্ট্ৰই 45,900 কোটি টকা হাৰিয়ানাই 21,250 কোটি টকা এই হিতাধিকাৰী আঁচনিৰ মাজেৰে তেওঁলোকে দিব পাৰিছে এইটো বিৰাট জিডিপিৰ বিৰাট অংশ উদাহৰণস্বৰূপে পশ্চিমবংগত জিডিপিৰ 0.8% মধ্যপ্ৰদেশত 1.2% এনেকৈ জিডিপিৰ বৃহৎ অংশ এটা যিবোৰ অংশ আচলতে শিক্ষা স্বাস্থ্য অন্ন বাসস্থান ইত্যাদিত খৰচ কৰাটো উচিত আছিল সেইটো নকৰি এই কেৱল ভোট বেংকৰ কথা ভাবিয়ে তেওঁলোকে এই কামটো কৰি আছে আৰু এই টকাখিনি হৈছে মূলতঃ কৰদাতাৰ টকা আমাৰ পৰা লোৱা টকা এই টকাখিনি উন্নয়নমূলক কামত ব্যৱহাৰ কৰিলে ভাল হৈছিল কিন্তু তাকে নকৰি একমাত্ৰ নিজৰ স্বাৰ্থত ভোটৰ স্বাৰ্থত এইখিনি কাম কৰি আছে গতিকে এইটো খুব এটা সুস্থ চিন্তাৰ পৰিচায়ক হয় বুলি আমি ভবা নাই ধন্যবাদ থাকিল আপোনাক আজি আমাৰ অনুষ্ঠানত উপস্থিত থাকি আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিলে প্ৰিয় দৰ্শক এওঁ আছিল উদ্ধৱ কাকতি আৰু তেওঁ খুব সুন্দৰভাৱে বৰ্তমান অসমৰ যি অৰ্থনৈতিক দুৰৱস্থা এই সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিলে আৰু ঋণৰ বোজাই আচলতে ৰাজ্যবাসীক কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন কৰাব সেই সম্পৰ্কে তেওঁ আমাক অৱগত কৰালে আৰু আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে চাই থাকিব দ্য অপিনিয়ন